অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ খাৰুপেটীয়া বজাৰত তিতাকেৰেলাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ২,৮০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৩,০০০ টকা। বিলাহী ৩,০০০ টকা ৩,৫০০ টকা। কেপচিকাম ১,৮০০ টকা ২,৪০০ টকা। বিনৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৪,০০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৪,৫০০ টকা। নগাঁও বজাৰত বন্ধাকবিৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ২,৯০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৩,২০০ টকা। গাজৰ ৫,১০০ টকা ৫,৬০০ টকা। ফুলকবি ৩,৭০০ টকা ৪,১০০ টকা। তিয়হৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৩,৫০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৩,৮০০ টকা। শিৱসাগৰ বজাৰত কোমোৰাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ২,২০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ২,৪০০ টকা। বিট ৩,৯০০ টকা ৪,৩০০ টকা। বেঙেনা ৫,৬০০ টকা ৬,২০০ টকা। আদাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৮,৬০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৯,৫০০ টকা। পামহি বজাৰত মূলাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৪,০০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৪,৪০০ টকা। জিকা ৪,০০০ টকা ৪,৪০০ টকা। বিলাহী ৩,৩০০ টকা ৩,০৬০ টকা। ৰঙালাওৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ২,০০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ২,২০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। ভাৰত চৰকাৰৰ খাদ্য সংস্কৰণ মন্ত্ৰালয়ে খাদ্য সংস্কৰণ উদ্যোগসমূহক উদগনি যোগোৱাৰ লক্ষ্যৰে অসম চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ মাজত পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত স্থাপন কৰা এটা যুগান্তৰকাৰী সংযোজন হৈছে নৰ্থ ইষ্ট মেগা ফুড পাৰ্ক। গুৱাহাটীৰ পৰা মাথোন 90 কিলোমিটাৰ দূৰত্বত নলবাৰী জিলাৰ টিহুৰ নাটকুছিত প্ৰায় 150 বিঘা মাটিত অৱস্থিত এই ফুড পাৰ্ক। ঔদ্যোগিক আন্তঃগাঁথনিৰ এই কেন্দ্ৰবিন্দু এনি ফুড পাৰ্কখন নলবাৰী জিলা সদৰৰ পৰা 22 কিলোমিটাৰ আৰু টিহু ট্ৰেইন ষ্টেচনৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰত্বত অৱস্থিত। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিকাষত অৱস্থিত এই পাৰ্কখন উদ্বোধন কৰা হয় 2015 বৰ্ষৰ 28 মে' তাৰিখে। দেশৰ বিভিন্ন স্থানত অৱস্থিত 41খন মেগা ফুড পাৰ্কৰ ভিতৰত কাৰ্যক্ষম অন্যতম এখন মেগা ফুড পাৰ্ক হৈছে এনি ফুড পাৰ্ক। ইতিমধ্যে 12টাকৈ খাদ্য সংস্কৰণ উদ্যোগে পূৰ্ণগতিত আৰম্ভ কৰা কাম কাজৰ লগত সংযোজন হ'বলৈ ধৰিছে 9 খাদ্য সংস্কৰণ উদ্যোগ। এই খাদ্য সংস্কৰণ উদ্যোগসমূহৰ ভিতৰত উল্লেখ্য কেইটামান উদ্যোগ হৈছে গ্ৰেইন টেক ফুড, সোনা গোল্ড, সগুনা পল্ট্ৰি ফিড মিল, হাইজিনৰ জুইচ ফেক্টৰী, ৰাইচ মিল ইত্যাদি। কমন ফেচিলিটি বিল্ডিং, কোল্ড ষ্ট'ৰেজ, প্ৰাইমেৰী প্ৰচেছিং ইউনিট, ষ্টেণ্ডাৰ্ড ডিজাইন ফেক্টৰী, ৱে ব্ৰিজ, ৱাটাৰ হাউচ, ৱেষ্ট ৱাটাৰ ট্ৰিটমেণ্ট প্লেণ্টৰ উপৰিও কোৱালিটি কণ্ট্ৰল লেবৰেটৰী, পানী যোগান ব্যৱস্থা, খাদ্য সংস্কৰণ প্ৰশিক্ষণৰ সুবিধা, বিদ্যুৎ যোগানৰ নিয়ন্ত্ৰণ, ৰাস্তা যাতায়াত আদিৰ সুবিধাৰ্থে কাৰ্যক্ষম এনি ফুড পাৰ্কখন স্থাপনৰ বিষয়ে মুখ্য বিত্তীয় বিষয়া ৰাজীৱ বিশ্বাসে এনেদৰে কয়। আমাৰ মেগা ফুড পাৰ্ক স্কিম যেটো আছে এইটো মিনিষ্ট্ৰী অফ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী স্কিম আছে। মিনিষ্ট্ৰী অফ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ গোটেই ইণ্ডিয়াত টিল ডেট 41খন মেগা ফুড পাৰ্ক এছিষ্ট কৰিছে। আমাৰ মেগা ফুড পাৰ্ক হ'ল আউট অফ দ্য 41 মেগা ফুড পাৰ্ক এটা ফুড পাৰ্ক। এইটো আদাৰ দেন আমাৰ অসমৰ আমাৰ ত্ৰিপুৰা, মেঘালয়, মণিপুৰ, মিজোৰাম, অৰুণাচল, ইভেন বিহাৰ অলছ', ৱেষ্ট বেংগল অলছ' এনেকুৱা মেগা ফুড পাৰ্ক মিনিষ্ট্ৰী এছিষ্ট কৰিছে। তো এনেকুৱা কৰি টোটেল অল ইণ্ডিয়াত 41খন মেগা ফুড পাৰ্ক আছে
আর আউট অফ দ্য 41 আমার মেগা ফুড পার্ক এটা ফুড পার্ক হল এন্টায়ার ইস্টার্ন রিজনত যেটো সাকসেসফুলি অপারেশনত আছে এবং সাকসেসফুলি কমপ্লিটেড মিনিস্টার গাইডলাইন্সের বেসিসত করা আছে আমার মেগা ফুড পার্ক টিল ডেট মোটামুটি 12 ইউনিট ল্যান্ড অ্যালটমেন্ট করা হয়েছে এবং 7খন ইউনিট ল্যান্ডত কমার্শিয়াল অপারেশন চলি আছে আর শেডতো কটামান ইউনিট অলরেডি প্রডাকশনত আছে এটু ক'ব পাৰোঁ যে আমাৰ মেগা ফুড পাৰ্ক যেটো মিনিষ্ট্ৰি ক্ৰিয়েট কৰিছে সাকসেসফুলি অপারেটেড সিন্স 2021 পৰা আমি কমপ্লিশন অলরেডি পাইছোঁ তাৰ আগত ইনোগ্ৰেশ্যন হৈছে 2015ত আমাৰ মেগা ফুড পাৰ্কত মোস্টলি ফুড প্ৰসেসিং ইউনিট আছে যেবিলা পোল্ট্রি ফিড জুস ইউনিট রাইস মিল ইভেন our RT products all kind of variety products are producing in the mega food park and they are enjoying all the facilities as created in the mega food park আমার এই গ্রেইন টেক ফুড আছে they are producing on behalf of ITC Haldiram then আমার fruit juice একটা product আছে fruit minia boli that is from Punjab Sona Gold poultry feed they are from Patna then hygiene beverages যেটো আছে they are also very successful then আমার Suguna food they are already successful their turnover is more than 100 crores then আমার Har food as a locally also juice plant he is from Assam local entrepreneur he is doing very nice so আমার ইউনিট বিলা সব বিলা যেবিলা প্লটত মাটি লৈছে they are doing very well local এনেকুৱা যেনেকুৱা আমাৰ ফিড পোল্ট্রি ফিড বা ফিশ ফিড প্লান্ট বাহিৰৰ পৰা আহিছিল এতিয়া লোকালি বনাই আছে আৰু মেটেৰিয়েলটো লোকালি প্ৰকিউৰ কৰি আছে ইভেন আমাৰ এই ৰাইস মিল they are procuring locally rice আমার যেটো জুস প্লান্ট আছে অলপ ৰ মেটেৰিয়েল লোকালি এভেইল কৰে তেখেতে তাৰ পিছত গ্ৰেইন টেক ফুড এভেইলি যেবিলা মেটেৰিয়েল লোকাল মেটেৰিয়েল তাৰ পৰা এভেইল কৰি থাকে মোস্ট অফ দ্য ইউনিট এভেইলিং লোকালি এজ ফাৰ এজ পসিবল আজি কিছু বছৰ আগলৈকে আমাৰ ৰাজ্যখনত আৱশ্যক হোৱা মাকৈৰ চাহিদা পূৰণ কৰিবলগীয়া হৈছিল বিহাৰৰ পৰা আমদানি কৰি অসমত স্থাপিত খাদ্য সংস্কৰণ উদ্যোগসমূহত বিশেষকৈ ফিড মিলসমূহৰ বাবে প্ৰয়োজনীয় মাকৈৰ চাহিদা স্থানীয়ভাৱে পূৰণ কৰিব পৰাটো ৰাজ্যখনৰ খেতিয়কসকলৰ বাবে গৌৰৱৰ কথা এনি ফুড পাৰ্কত স্থাপন হ'বলৈ গৈ থকা আদা হালধিৰ তেল নিষ্কাশন উদ্যোগে অচিৰেই অঞ্চলটোৰ কৃষকসকলৰ সহায়ক হ'ব বুলি আশা কৰিব পাৰি এনেবোৰ বিষয়ে জানিবলৈ বিচৰাত ৰাজীৱ বিশ্বাসে এনেদৰে কয় আমি ভ্যালুয়েশনের মতে আমার নর্থ ইস্টের যেটো ফুড প্রসেসিং ইন্ডাস্ট্রি ভাইবল হয় যেটা ভ্যালুয়েশনই হয় আমার যেনেকুৱা ভ্যালুয়েশনের জন্য আমার আছে ইয়াতে ডিহাইড্রেটেড প্রোডাক্ট দেয়ার ইজ আ লট অফ ভ্যালুয়েশন দেন আমার লোকাল যেনেকুৱা বেভারেজেস যেবিলা আছে দে ম্যানুফ্যাকচার লোকালি সো ভ্যালুয়েশন করার পিছত এইবিলা ভ্যালুয়েশন যেনেকুৱা ডিহাইড্রেটেড প্রোডাক্ট গেট ইমেন্স ভ্যালুয়েশন অ্যাপার্ট ফ্রম দিস আমার একটা ইউনিট আহি আছে দ্যাট ইজ কল্ড oleoraising unit so they are also going to ginger turmeric so they will get a lot of valuation আমি ইয়াতে দুটা পিপিসি বনাইছো এটা জকলাবান্দা আর এটা ছাইগাঁও এবিলা প্রাইমারি প্রসেসিং সেন্টার তারপরা অ্যাকচুয়ালি সিপিসি মেটেরিয়ালটো আহে বাট আমি জেনারেলি পার্টি আমি বনাই থৈছো দে ক্যান এভেল দ্য অ্যাডভান্টেজেস পার্টি কেতিয়াবা ডাইরেক্টলি প্ৰকিউৰ কৰিব পাৰে ঠিক একেধৰণে কোল্ড ষ্টৰেজ ফেচিলিটি আছে গতিকে আপোনালোকে ক'ব খুজিছে যে ৰাইচৰ ক্ষেত্ৰত রাইস এনিথিং হৰ্টিকালচাৰ প্ৰডাক্ট দে ক্যান প্ৰকিউৰ এনি ফুড পাৰ্কত স্থাপন হোৱা ধান বনা কলে যিদৰে অসমৰ ধান খেতিয়কক উপকৃত কৰিছে ঠিক একেদৰে মুৰ্গীৰ দানা তৈয়াৰ কৰা সগুনা পল্ট্ৰি ফিড মিল অথবা সোনা গোল্ডৰ দৰে ফিড মিলসমূহে স্থানীয় কৃষকসকলে উৎপাদন কৰা মাকৈ ভঙা চাউল আদি ক্ৰয় কৰি যথেষ্ট উপকৃত কৰিছে আজি কিছু বছৰ আগলৈকে অসমত পৰ্যাপ্ত পৰিমাণে মাকৈ উৎপাদন হোৱা নাছিল ইয়াৰ কাৰণ আছিল উপযুক্ত বজাৰৰ অভাৱ শেহতীয়াভাৱে অসমৰ খেতি পথাৰত মাকৈ খেতিৰ যি বিস্তৃত ৰূপ তাৰ অন্তৰালত আছে এখন নিশ্চিত বজাৰ এটা সময়ত কৃষি বিকাশৰ বাবে কৃষি আৰু আনুষংগিক বিভাগসমূহৰ সমন্বয়ৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল যদিও শেহতীয়াভাৱে এইটো কথা বাৰুকৈ উপলব্ধি কৰা হৈছে যে উদ্যোগসমূহ হৈছে কৃষি বিকাশৰ মূল আধাৰ কোনো এটা অঞ্চলত যিমানে উদ্যোগৰ বিকাশ হ'ব সিমানেই বিকাশৰ গতি ত্বৰান্বিত হ'ব কৃষি ক্ষেত্ৰৰ কিয়নো উদ্যোগ একোটাৰ বাবে প্ৰয়োজনীয় কেঁচামাল স্থানীয়ভাৱে উৎপাদিত হ'লেহে কম মূল্যত নিৰৱচ্ছিন্নভাৱে উপলব্ধ হ'ব অন্যথা বাহিৰৰ পৰা অধিক মূল্যত ক্ৰয় কৰা কেঁচামালৰ জৰিয়তে উদ্যোগ একোটা চলাই থকাৰ যথেষ্ট অসুবিধা আজি কিছু বছৰ আগলৈকে বিহাৰৰ পৰা কিনি আনি মুৰ্গী গাহৰি মাছ
অথবা গৰুৰ দানা তৈয়াৰ কৰা উদ্যোগসমূহে বৰ্তমান স্থানীয়ভাৱে মাকৈ পোৱাৰ বাবে লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে। উদাহৰণস্বৰূপে ছগুনা পল্ট্ৰি ফিড মিলৰ কথাকে ক'ব পাৰি। টিহুৰ এনি ফুড পাৰ্কত অৱস্থিত ছগুনা পল্ট্ৰি ফিড মিলক প্ৰতিমাহে আৱশ্যক 2000 মেট্ৰিক টন মাকৈ। ছগুনা পল্ট্ৰি ফিড মিলে খেতিয়কসকলৰ বাবে সৃষ্টি কৰা এখন নিশ্চিত বজাৰ হৈছে উদ্যোগ আৰু কৃষিৰ উইন উইন উদাহৰণৰ এক জ্বলন্ত নিদৰ্শন। কেৱল মাকৈ খেতিয়েই নহয়, অসমৰ দৰে ৰাজ্য এখনত পূৰ্ণ সম্ভাৱনা থকা চয়াবিনৰ চাহিদা উদ্যোগসমূহত পূৰণ কৰা হয় ৰাজস্থান, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশৰ দৰে ৰাজ্যসমূহৰ পৰা আমদানি কৰি। অসমত এটা সময়ত চয়াবিনৰ খেতি কৰা হৈছিল যদিও একমাত্ৰ বজাৰৰ অভাৱত খেতিয়কসকলে চয়াবিনৰ খেতি কৰিবলৈ বাদ দিলে। এতিয়া যিহেতু ফিড মিলসমূহত চয়াবিনৰ বৃহৎ চাহিদা আছে আৰু এই চাহিদা বহিৰাজ্যৰ পৰা পূৰণ কৰিবলগীয়া হৈছে, কৃষিৰ লগত জড়িতসকলে অচিৰেই চয়াবিনৰ খেতিৰ বাবে কৃষকসকলক উৎসাহিত কৰিব পাৰে। কিয়নো নিশ্চিতভাৱে ক'ব পাৰি যে ফ্ৰেঞ্চ বিন উৎপাদন হোৱা মাটি আৰু জলবায়ুত চয়াবিনৰ খেতি ভাল নোহোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে। এনেবোৰ দিশৰ কথা উল্লেখ কৰি ছগুনা পল্ট্ৰি ফিড মিলৰ কৰ্মকৰ্তা সঞ্জীৱ কলিতাই এনেদৰে কয়। ইয়াতে আমাৰ এইটো হৈছে পল্ট্ৰি কোম্পানী ছগুনা ফুড প্ৰাইভেট লিমিটেড। এইটো আমাৰ অসমত টোটেল 12টা ব্ৰাঞ্চ আছে আৰু আমাৰ ফিড মিল আছে 3টা। আমাৰ নাটকুচিৰ এটা আছে, নতলিৰ এটা আছে, ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক সেইটো, আৰু 9 মিলৰ এটা আছে। আমাৰ গোটেইখিনিতে আমাৰ ইয়াতে দানা বনায়, বাকী ব্ৰাঞ্চবিলাকত আমাৰ পোৱালি মেডিচিন এইখিনি ফাৰ্মাৰবিলাকক দিয়ে। আৰু গাঁৱত যিমানখিনি মানুহে মানে ফাৰ্ম কৰে আমাৰ ইয়াৰ পৰা গোটেইখিনি বস্তু প্ৰভাইড কৰে মানে। আৰু ইয়াতে আমাৰ মেইন খাদ্যটো বনায় আপোনাৰ মাকৈ, চয়া, মেডিচিন থাকে, বাকী কিছুমান বস্তু থাকে। বাকী ইয়াৰে যিমানখিনি আমাৰ অসমত প্ৰডাকশ্যন হয় সেইবিলাকতো আমাৰ অসমৰ পৰাই লওঁ। যিমানখিনি আমাৰ অসমত প্ৰডাকশ্যন নহয়, আমাৰ সেইখিনি কৰিব আমি নোৱাৰোঁ ইয়াতে, সেইখিনি আমাৰ কোম্পানীয়ে বাহিৰৰ পৰা আনে। মেডিচিনখিনি আমাৰ বাহিৰৰ পৰা আহে, বা চয়াটো আমাৰ অসমত প্ৰডাকশ্যন নহয়, সেইটো ৰাজস্থানৰ পৰা আহে। তেনেকুৱা মানে গোটেইখিনি মিক্স কৰি আমাৰ ইয়াতে দানাটো বনাই আমি সেইবিলাক দানা আমাৰ যোনবিলাক ফাৰ্মাৰ আছে ফাৰ্মাৰবিলাকক আমি প্ৰভাইড কৰোঁ ইয়াৰ পৰা। আমাৰ ইয়াতে আমি ইয়াতে যিখিনি আমাৰ মাকৈটো আমাৰ অসমতে প্ৰডাকশ্যন হয়, আৰু মাকৈটো আমাৰ অসমৰ পৰা লোৱা যায়। গোটেইখিনি মাকৈ, গোটেই বছৰৰ মাকৈখিনি আমাৰ অসমৰ পৰা লোৱা যায়, বাহিৰৰ পৰা মাকৈ নাহে। যেতিয়া অসমত হোৱা নাছিলে তেতিয়া বাহিৰৰ পৰা আহিছিলে, কিন্তু এতিয়া 100% আমাৰ অসমৰ পৰা মাকৈটো লোৱা যায়। মাকৈটো লোৱা যায় আপোনাৰ ৰাইচ পলিচ যিটো কয়, ৰাইচ পলিচটো লোৱা যায়। এটা ডিজিজেছ পায়, সেইটো অসমৰ পৰা লোৱা যায়। বাকী যিমানখিনি অসমৰ পৰা পায় সেইখিনি আমি অসমৰ পৰাই লওঁ, বাকী যিমানখিনি বাহিৰত অসমত নহয় সেইখিনি আমি বাহিৰৰ পৰা আনো। মুৰ্গী পালনৰ জৰিয়তে ৰাজ্যখনৰ বৃহৎ সংখ্যক শিক্ষিত যুৱক যুৱতী নিয়োজিত হ'ব পৰাটো অতি শুভ লক্ষণ। কিছু বছৰ আগলৈকে পশুপালকসকলৰ বাবে অন্যতম এক অসুবিধা আছিল এনেবোৰ পশুপক্ষীৰ খাদ্যৰ অভাৱ। এই ক্ষেত্ৰখনত ব্যক্তিগত খণ্ডৰ কোম্পানীৰ পদাৰ্পণৰ সমান্তৰালভাৱে কৃষক, উপভোক্তা তথা কোম্পানীৰ যে লাভেই হৈছে তেনে নহয়, বৰং শিক্ষিত যুৱক যুৱতীসকলে স্থানীয়ভাৱে নিয়োগৰ সুবিধা পাবলৈ সক্ষম হৈছে। ছগুনাৰ দৰে ব্যক্তিগত খণ্ডৰ কোম্পানীলৈ লক্ষ্য কৰিলেই দেখা যায় যে তেওঁলোকে মুৰ্গী ক্ষেত্ৰখনত কণী জগোৱাৰ পৰা আৰম্ভ কৰি গাঁৱত উৎপাদন হোৱা মুৰ্গী বিপণনলৈকে সম্পূৰ্ণ মূল্য শৃংখলৰ ওপৰত কাম কৰি আহিছে, যাৰ ফলত উপকৃত হৈছে হাজাৰ হাজাৰ শিক্ষিত যুৱক যুৱতী। প্ৰতি সপ্তাহত প্ৰায় 6 লাখ মুৰ্গী পোৱালি যোগান আৰু ইয়াৰ লাভালাভ সম্পৰ্কে হিমাংশু ডেকা নামৰ স্থানীয় যুৱক এগৰাকীয়ে এনেদৰে কয়। আমাৰ ইয়াতে ফিড প্ৰডাক্ট কৰা হয়। ব্ৰইলাৰ ফাৰ্মাৰ যিখিনি আছে আমি ইয়াৰ পৰা মানে দানাটো বনাই আমি ফাৰ্মাৰবিলাকক ডিষ্ট্ৰিবিউট কৰোঁ। আৰু আমাৰ এইটো মানে ছগুনাৰ নিজাববীয়াকৈ দিয়া হয়, এইটো বিক্ৰীৰ বাবে নহয়। একচুৱেলি আমাৰ ছগুনাৰ ৰিলেটেডত যিখিনি ফাৰ্ম আছে সেইখিনি ফাৰ্মাৰক আমি ইয়াৰে পৰা দানাটো দিয়া হয়। আৰু লগতে ফাৰ্মাৰখিনিও বহুতখিনি উপকৃত হৈছে, কাৰণ ছগুনাৰ লগত যিখিনি মানুহ ইনভলভ হৈ আছে এতিয়ালৈকে তেখেতসকলে বহুত সুখী হয়, কাৰণ ঘৰতে নিজৰ এটা ইনকাম কৰিব পাৰিছে, নিজৰ ঘৰতে মুৰ্গী পালন কৰি ঘৰখন চলাব পাৰিছে। আৰু লগতে ছগুনা কোম্পানীয়ে আমাকো বহুতখিনি সুবিধা কৰিছে যে মই ইয়াৰে হয়, মোৰ ঘৰ টিহু জলখানা হয়, তো মই ইয়াতে কাম কৰিবৰ আপোনাৰ 4 বছৰ হ'ল মেগা ফুডছ পাৰ্কত। আৰু মই মেইনলি কাম কৰিছিলোঁ ব্ৰাঞ্চ লেভেলত,
মুৰ্গী য'ত মানে দিয়া হয় ব্ৰাঞ্চ তাতে কৰিছিলোঁ 5 বছৰ কৰিছিলোঁ 2016ত সোমাইছিলোঁ মই তেতিয়াৰ পৰা এতিয়ালৈকে কৰি আছোঁ আৰু কোম্পানীটোৰ ফালৰ পৰা ভাল ৰেছপন্স পাইছোঁ লগতে বহুত ফাৰ্মাৰ উপকৃত হৈছে তেনেকুৱা নাই এতিয়া আপুনি যেতিয়া ব্ৰাঞ্চত আছিলে হয় কোনকেইখন ডিষ্ট্ৰিক্ট চাইছিল মই মেইনলি আপোনাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰে পাঠশালা ব্ৰাঞ্চত কাম কৰিছিলোঁ আৰু ছয়গাঁও ব্ৰাঞ্চত কাম কৰিছিলোঁ মানে বেচিকেলি কি কৰে আপোনালোকে কেনেকৈ চিলেক্ট কৰে মানুহজন নাই ফাৰ্মাৰজনে মেইনলি প্ৰথম ফাৰ্মখন মানে বাঁহেৰে তৈয়াৰ কৰি ল'ব লাগিব তাৰপিছত আমাৰ অফিচলৈ যায় ফাৰ্মাৰজনে যাই এগ্ৰিমেণ্ট কৰা হয় তাত কিমান কেপাচিটিৰ মানে পোৱালি ল'ব তেনে হিচাপত আমি মানে পোৱালিটো দিয়া যায় আৰু সেইটো হিচাপত এটা নিৰ্দিষ্ট সময় থাকে আপোনাৰ 30 দিনৰ পৰা 35 দিন কেতিয়াবা এদিন দুদিন মানে কমিও হয় বাঢ়িও যায় সেলছৰ ওপৰত মানে ধৰক 3000 পোৱালি বনাব হয় হয় কিমান এৰিয়া লাগিব এক বিঘা মাটিত হ'বনে এইটো আপোনাৰ মানে স্কোয়াৰ ফুট হিচাপ থাকিব এইটো হয় সেইটো স্কোয়াৰ ফিট লাগে স্কোয়াৰ ফুটটো মানে স্কোয়াৰ ফিট হিচাপত আপোনালোকে পোৱালিটো দিব হয় হয় স্কোয়াৰ ফিট হিচাপত দিয়া যায় তেওঁলোকে ঘৰটো বনাব হয় হয় ঘৰ বনাব আৰু পোৱালি ৰাখিবৰ কাৰণে যিখিনি প্ৰশিক্ষণ লাগে হয় সেইখিনি আমাৰ মানে ছুপাৰভাইজাৰ থাকিব ছুপাৰভাইজাৰে ডেইলি ফাৰ্মখনত যাব কেনেকৈ দানা নিয়মিত খুৱাব লাগে কেনেকৈ মেডিচিন খুৱাব লাগে গোটেইখিনি প্ৰশিক্ষণ কৰায় তাৰপিছত পোৱালিবিলাক ফ্ৰী দিয়ে পোৱালি ফ্ৰী মানে আপোনাৰ গোটেই বস্তুখিনি ফাৰ্ষ্ট টাইম ফ্ৰী দিয়া হয় তাৰপিছত যেতিয়া মানে মুৰ্গীটো উঠাই লৈ যাব তাৰপিছত আপোনাৰ মানে হিচাপ নিকাচ কৰা হয় সেইটো হিচাপে আপোনাৰ দানাৰ দামটো কৰ্তন কৰা হয় তাৰপিছত আপোনাৰ পোৱালিৰ দামটো কৰ্তন কৰা হয় মেডিচিনৰ দামটো কৰ্তন কৰা হয় লাষ্টত আপোনাৰ কেলকুলেশ্যন হিচাপত ফাৰ্মাৰজনে পইচাখিনি পাই যাব 3000 যদি মুৰ্গী পোহে হয় হয় মোটামুটি এজন মানুহে মান্থলি হয় হয় কিমান ইনকাম কৰিব পাৰে এতিয়া চাওক আপোনাৰ গ্ৰেড ৱাইজ আছে ফাৰ্ষ্ট আপোনাৰ এ গ্ৰেড হয় বি গ্ৰেড চি গ্ৰেড মানে পোৱালি নাই 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 ৰিজাল্টটো হয় এতিয়া আপোনাৰ 1000 মুৰ্গী আপুনি যদি পোহে 1000 মুৰ্গী পুহিলে আপুনি মোটামুটি 40000 লৈকে মানে এ গ্ৰেড হ'লে পাব পাৰে যদি ভালকৈ কৰে আৰু লগতে আপোনাৰ মানে মেইনলি কি হয় দানা আৰু মেডিচিন এইখিনি খোৱা সময়টো মানে প্ৰপাৰলি যদি ফাৰ্মাৰজনে কাম কৰে তেতিয়াহ'লে ভাল মানে ৰিজাল্ট এটা পায় কেৱল ফিড মিলেই নহয় এনি ফুড পাৰ্কত অৱস্থিত গ্ৰীণ টেক ফুড টেক প্ৰাইভেট লিমিটেডৰ অধীনৰ ITC হালদিৰাম আদি খাদ্য সংস্কৰণ উদ্যোগৰ প্ৰয়োজনীয় কেঁচামালৰ উৎপাদনে অসমৰ খেতিয়কৰ ভাগ্যচক্ৰ সম্পূৰ্ণ সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা বিদ্যমান কিয়নো এনেবোৰ কোম্পানীৰ দ্বাৰা উৎপাদিত আলু চিপছ আলু ভুজিয়া আদিৰ বাবে দৈনিক প্ৰয়োজনীয় প্ৰচেছিং জাতৰ আলু উৎপাদনৰ যথেষ্ট থল দেখা যায় অথচ দৈনিক 35 টন এনে আলুৰ বাবে উদ্যোগসমূহ নিৰ্ভৰশীল বহিৰাজ্যৰ ওপৰত এই সম্পৰ্কে ধ্ৰুৱ বৰ্মন নামৰ ব্যক্তিজনে এনেদৰে কয় এইটো যিটো ইউনিট এইটো কোনটো ইউনিটত কাম কৰি আছে আপুনি মই আমাৰ গ্ৰীণ টেক ফুড ইণ্ডিয়া প্ৰাইভেট লিমিটেড গ্ৰীণ টেক ফুড ইণ্ডিয়া প্ৰাইভেট এইটো মেইনলি ফুড প্ৰচেছিং ইউনিট নহয় জানো ফুড প্ৰচেছিং ইউনিট মেইনলি ইয়াতে আমাৰ পটেটো চিপছ আৰু নিমকিন ভুজিয়া কৰা হয় আচ্ছা এই যে পটেটো চিপছৰ কথাটো ক'লে পটেটো চিপছ কেতিয়াৰ পৰা প্ৰডাকশ্যন কৰি আছে পটেটো চিপছ ইয়াতে প্ৰডাকশ্যন হৈছে 2023ৰ পৰা 2023 লাষ্ট ডিচেম্বৰৰ পৰা গতিকে 2023ৰ পৰাই আপুনি আছে নহয় জানো মই 2023 ডিচেম্বৰৰ পৰা আছে এতিয়া চিপছ বনাবৰ কাৰণে আপোনালোকে মেইনলি পটেটো চিপছ হ'লে আলু বীজ লাগিব আলু লাগিব এই অসমত যিবিলাক খেতিয়কে আলু কৰে এই আলুৰ পৰা চিপছ হ'ব জানো আমাৰ যোনটো জেনেৰেল আলু হয় সেইটো আলুৰ পৰা চিপছটো নহয় কিয় নহয় সেইটো আলুৰ আপোনাৰ চলেট কোৱান্টিটিটো বহুত কম থাকে আৰু তাৰোপৰি সেইটো আলু চিপছৰ আলুটো সম্পূৰ্ণ এটা বেলেগ আলু মানে কি হয় ভাজিলে কলা পৰি যায় নেকি এইটো কলা হৈ যাব কলা পৰি যায় কলা স্লাইচ কৰিলে কলা হৈ যাব আচ্ছা এতিয়া গতিকে ইয়াতে কোনটো ভেৰাইটি কৰা ইয়াতে আমাৰ এলাৰ আহে এটা যোনটো গুজৰাটৰ পৰা এলাৰ আহে চিপছনা আহে TC 77 আহে TC 1 আহে এই চাৰিটা ভেৰাইটি আমাৰ ইয়াতে আহে আপোনালোকক মোটামুটিভাৱে কিমান আলু লাগে আমাৰ পাৰ ডে আপুনি 30ৰ পৰা 35 মেট্ৰিক টন ধৰক আপুনি পাৰ ডে 300 কুইণ্টল আলু পাৰ মান্থ পাৰ ডে নে পাৰ মান্থ অ'কে গতিকে যদি আপোনাক 30 টন লাগে 30 টন আলুটোতো বাহিৰৰ পৰা আহে নহয় জানো বাহিৰৰ পৰা আহে
অসমত নহয় নেকি বাৰু? অসমৰ আমাৰ ষ্টাৰ্টিঙত অলপ আহি যায়, ধৰি লওক আপোনাৰ ফেব্ৰুৱাৰী মাৰ্চ মানৰ পৰা অলপ আহে অসমৰ পৰা, বাকী আপোনাৰ গোটেইখিনি বাহিৰৰ পৰাই আহে। মানে আলুটো কোনে আনে ইয়ালৈ? ইয়াতে আমাৰ ছাপ্লাই আছে, ITC নিজৰ ব্ৰেণ্ডৰ আছে, হালদিৰামৰ নিজৰ ব্ৰেণ্ডৰ আছে, হালদিৰাম ITC ইহঁতক এগ্ৰিমেণ্ট কৰি থৈ দিছে, ইহঁতে দি দিয়ে ইয়াতে। মানে খেতিয়কে যিবিলাক প্ৰডাকশ্যন কৰে য'তে নকৰক, অসমতে কৰক বা মধ্যপ্ৰদেশতে কৰক বা উত্তৰ প্ৰদেশতে কৰক, য'তে নকৰক তাৰ পৰা আলুটো ইয়াতে আহে। আপোনালোকে ইয়াতে ষ্ট'ৰ কৰে? আমি ষ্ট'ৰ নকৰোঁ, ইয়াতৰ ষ্ট'ৰেজ এৰিয়া বেলেগ। আমাৰ ইয়াতে আমাৰো ষ্ট'ৰেজ এৰিয়া আছে, 100 মেট্ৰিক টনৰ আছে, কাৰণ আমাৰ কণ্টিনিউ লাইন ৰানিঙৰ কাৰণে আমাক ষ্ট'ৰেজ লাগিব। 100 মেট্ৰিক টনৰ কাৰণে আমাৰো ষ্ট'ৰেজ এৰিয়া আছে। ডেইলি কিমান লাগে আপোনালোকৰ? ডেইলি 35 মেট্ৰিক টন। ডেইলি? আচ্ছা, ডেইলি 35 মেট্ৰিক টন হ'লে আপোনালোকক যথেষ্ট আলু লাগে। যথেষ্ট। এতিয়া আলুটো আপোনালোকে যেতিয়া আহিলে তাৰ পৰা আপোনালোকে ইণ্ডাষ্ট্ৰীলৈ লৈ গ'ল, তাৰ পৰা একদম চিপছ হৈ ওলাই আহে নেকি? নাই, ইয়াতে এটা আছে, আলুটো আহিলেই যে আমি চলাম সেইটো নহয়। আলুটোৰ আমি প্ৰথমে কোৱালিটি চোৱা যাব, আমাৰ লেবৰেটৰী আছে, তাতে টেষ্টিং চোৱা যাব। যেনেকৈ ITC স্পেক্স দিছে, সেই স্পেক্সৰ ভিতৰত থাকিব লাগিব। যদি সেই স্পেক্সৰ ওপৰত যায় তেতিয়াহ'লে আলু গাড়ী ৰিজেক্ট হৈ যাব। কি চাই আপোনালোকে? আমাৰ ইয়াতে চোৱা যায়, ফাৰ্ষ্ট TPD চোৱা যায়, ছেকেণ্ড আপোনাৰ ফিজিকেল ডিফেক্ট চোৱা যায়। ফিজিকেল ডিফেক্ট যেনেকৈ ধৰি লওক ৰটেন আছে নে নাই, গ্ৰীনিং আছে কি নাই, ছেকেণ্ডাৰী গ্ৰথ আছে কি নাই, এইবিলাক গোটেইখিনি ফিজিকেল এটা স্পেক্স থাকে। সেই স্পেক্সত যদি ভিতৰত থাকে তেতিয়া গাড়ীটো একচেপ্ট হ'ব, আৰু তাৰপিছতে এইটো আপোনাৰ আনলোড হৈ প্ৰচেছিঙত তাতে যাব। আনলোড হোৱাৰ পিছত আপোনাৰ প্ৰচেছিঙত যাব। প্ৰচেছিঙত যেতিয়া আলু যাব তাৰ পৰা চিপছ হৈ ওলাই আহিব। তাতেও বহুত আপোনাৰ হেৰি আছে, ষ্টেপ থাকিব, তাৰপিছত চিপছ হৈ ওলাই আহিব। চিপছ যেতিয়া হৈ ওলাব তাৰপিছত পেকেজিংটো ইয়াতে হয় নেকি? পেকেজিং ইয়াতে হয়। তাৰপিছত মাৰ্কেটিং সেইটো ITC মানে ইয়াতে পেকেজিং হৈ আপোনালোকে উলিয়াই দিয়ে? আমি উলিয়াই দিওঁ। সেইটো ITC বা হালদিৰামে লৈ যাব, তেওঁলোকৰ ব্ৰেণ্ডত তেওঁলোকে মাৰ্কেটিং গতিকে আপোনালোকৰ মেইনলি এইটো এটা মেনুফেকচাৰিং এৰিয়া। এতিয়া আপুনিতো লোকেল, আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ ইয়াত নলবাৰীতে। ইয়াতে এতিয়া আপোনাৰ ওচৰ পাজৰে যিমানবিলাক খেতিয়ক আছে, কেতিয়াবা আপোনালোকে এনেকুৱা কথা পাতেনে? না, পাতো। আপোনালোকে নিজে খেতি কৰক, মই নিজৰ আপোনালোকৰ আলু আমাৰ তাত বেচক বা আমাৰ হালদিৰামৰ বা আপোনাৰ ITC ভেণ্ডৰ তাত বেচক, এনেকুৱা কথা কেতিয়াবা পাতো। মই নিজৰ গাঁৱতে কওঁ এইবিলাক, বোলে ইমান মাটি আছে, যদি আমি এই আলুটো কৰিব পাৰোঁ কিমান নাই। এতিয়া ধান কাটিব, ধান কটাৰ পিছত পথাৰ 6 মাহ পৰি থাকিব, গতিকে তাত যদি এনেকুৱা ধৰণৰ ইমান ধুনীয়াকৈ ইউটিলাইজ কৰিব পাৰে, নহয় জানো? এইটো অসম গভৰ্ণমেণ্টেও ইয়াৰ কাৰণে বহুত পদক্ষেপ ল'ব লাগে। নাই, নিশ্চয় ল'ব লাগে। আৰু কি আছে মানে এই গোটেই কেম্পাছটোত এনেকুৱা আৰু কেনেকুৱা ইউনিট দেখা পাইছেনে আপুনি? ইয়াতে এটা আছে আপোনাৰ জুচৰ ইউনিট আছে। জুচ ইউনিট মানে ফলৰ ৰস, আপোনাৰ যেনে ঠাণ্ডা ক'ল্ড ড্ৰিংকছ তেনেকুৱা। আগত আৰু এটা আপোনাৰ চিপছৰে ইউনিট আছে, পটেটো চিপছৰ। এইটো কোন কোম্পানী? সেইটো ফজো বুলি কয়। পটেটো চিপছ বনায়, ফ্ৰাইংছ বনায়, এনেকুৱা আগত এটা আছে। আৰু ৰাইচৰো আছে নেকি? ৰাইচ বিন এটা আছে, যিটো আমাৰ চাউল বনোৱা যায়, ইয়াৰ পিছফালে আছে চাউল। किसान भाइयों गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में